তোমালোকৰ এখন আছে ইনডেক্স পৰীক্ষাৰ যিসকলৰ হোৱা নাই তোমালোকৰ বাবে বহুতেই ইম্পৰ্টেণ্ট। এই কুৱেশ্যন পেপাৰখন তোমালোকৰ পৰীক্ষাত অহাৰ সম্পূৰ্ণ চান্স আছে। চ' ইয়াৰ পৰা তোমালোকে ভালদৰে চাবা আৰু কেনেকুৱা প্ৰশ্ন তোমালোকে গমো পাবা। চ' তোমালোকৰ আলোচনা কৰিম আৰু লগতে এমচিকিউখিনি আমি কৰিও দিম। ছাত্ৰ ছাত্ৰী ইয়াৰ মাজত তোমালোকে জনাব বিচাৰো, ছাত্ৰ ছাত্ৰীয়ে পঢ়াবিলাক এতিয়া বহুত আগবাঢ়ি গৈছে, বহু ছাত্ৰ ছাত্ৰীয়ে পঢ়িছে। তোমালোকৰ যদি উচিত সময়ত ভালদৰে পঢ়ি নোযোৱা তেতিয়াহ'লে বহুতে অসুবিধা হ'ব, কাৰণ তোমালোকে জানে আজিকালি সকলো ল'ৰা ছোৱালী পঢ়াত বহুতে গুৰুত্ব দিছে, বহুতে পঢ়িছে বা শিক্ষা ব্যৱস্থা বহুত আগবাঢ়ি গৈছে। তোমালোকৰ যদি সেইমতে সময়ৰ লগত আগবাঢ়িব বিচাৰা তোমালোকে পঢ়িব লাগিব, আৰু সেয়েহে বহু ছাত্ৰ ছাত্ৰী অৰ্থৰ অভাৱত পঢ়িব নোৱাৰে। আৰু সেই কাৰণে আমি এটা ব্যৱস্থা কৰিছো এছাই এডুকেশ্যনৰ পৰা, য'ত মাত্ৰ 99 টকাতে ছাত্ৰ ছাত্ৰী পঢ়িব পাৰিব আৰু 599 টকাত বছৰেকীয়া পৰীক্ষালৈকে 4টা বিষয় পঢ়িব পাৰিব, যাতে সকলো ছাত্ৰ ছাত্ৰীৰ লগত আগবাঢ়ি যাব পাৰে, সকলো ছাত্ৰ ছাত্ৰীৰ লগত ফেৰ মাৰিব পাৰে। গতিকে অতি কম পইচাতে তোমালোকে ল'ব পাৰিবা, বহুত দূৰলৈকে টিউশ্যন যোৱাৰো প্ৰয়োজন নাই। মেথ, ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু ইংলিছ গ্ৰামাৰ আটাইখিনি আমি পঢ়ুৱাই দিম, সম্পূৰ্ণ নোটছ দি দিম। তোমালোকে ৰাতি ক্লাছবিলাক হ'ব, জাষ্ট মোবাইলটো থাকিলে হয়, যিহেতু সকলোৰে মোবাইল থাকে। গতিকে পঢ়াৰ কাৰণে মোবাইলটো উচিত সময়ত ব্যৱহাৰ কৰি আগবাঢ়ি যোৱাৰ বাবে তোমালোকে যিটো হোৱাটছএপ নম্বৰ দেখা পাইছে এই নম্বৰতে SMS কৰি জইন হৈ লোৱা। ইতিমধ্যে বহু ছাত্ৰ ছাত্ৰী জইন হৈ আমাৰ লগত ক্লাছ কৰি আছে। এইটো আমাৰ আজিৰ পৰা নহয়, আগৰ পৰাই ক্লাছ কৰি আছো। বহুতে ভয় কৰে যে পেমেণ্টটো কৰাৰ পিছত ক্লাছ নকৰিব নেকি, তেনেকুৱা নহয়। আমি এটা ভাল মাইণ্ড লৈ কেনে, ভাল এটা চিন্তাধাৰা লৈ কেনে আমি আগবাঢ়ি আছো আৰু আগবাঢ়ি থাকিম। চ' তোমালোকৰ যে আমাৰ লগত জড়িত হৈ ক্লাছবিলাক কৰিব বিচাৰা তেতিয়াহ'লে হোৱাটছএপ নম্বৰ SMS দিয়া। অভিভাৱকসকলেও যদি কিবা জানিব বিচাৰে তেতিয়াহ'লে ফোন বা SMS ৰ জৰিয়তেও জানিব পাৰিব। এতিয়া আমি প্ৰশ্নখিনি লৈ আহিছো, এইখন প্ৰশ্ন চাবা তোমালোকে। জীৱদেহৰ গঠন আৰু কাৰ্যৰ মৌলিক একক হ'ল, ইয়াৰে এনচাৰটো হ'ব কোষ। আৰু আমাৰ ক্লাছবিলাক কি হয়, আমাৰ হোৱাটছএপ গ্ৰুপ আছে আৰু গ্ৰুপত আটাইখিনি আমি বুজাই দিয়া হয়, লিংক দিয়া হয় আৰু ক্লাছবিলাক সন্ধিয়াকে হয়। আৰু আমাৰ ক্লাছ 8, 9, 10 সকলো ছাত্ৰ ছাত্ৰীয়ে কৰিব পাৰিব। কোষৰ কোনটো অংগাণুক শক্তিৰ ভঁৰাল বুলি কোৱা হয়? এনচাৰ হৈছে মাইট্ৰকণ্ড্ৰিয়া। 3 নম্বৰ, কোষ অংগাণু কোষৰ ডেছত থাকে, ইয়াৰ এনচাৰ হ'ব কোষ পৰশত থাকে। ডিএনএৰ কাৰ্যকাৰী একক হ'ল, জিন হৈছে ডিএনএৰ কাৰ্যকাৰী একক। দ্ৰুতিৰ এছআই একক কি? মিটাৰ পাৰ ছেকেণ্ড। সিটো হ'ব শুদ্ধ উত্তৰ। এটা গতিশীল বস্তুৱে 2 ছেকেণ্ডত 20 মিটাৰ দূৰত্ব অতিক্ৰম কৰে, বস্তুৰ দ্ৰুতি কিমান হ'ব? তোমালোকে জানা ফৰ্মুলাটো, দ্ৰুতি মানে হ'ল দূৰত্ব ডিভাইড বাই সময়, দূৰত্ব ওপৰত দূৰত্ব ডিভাইড বাই সময়, টাইম হ'ব। গতিকে দূৰত্ব কিমান দিয়া আছে? 20 দিয়া আছে। সময় কিমান দিয়া আছে? সময় দিছে 2 দিয়া আছে, 2 ছেকেণ্ড। গতিকে 2ৰে 20ক কেইবাৰ 10 বাৰ যাব, তেতিয়া 10 মিটাৰ পাৰ ছেকেণ্ড হ'ব এনচাৰ। গতিকে কোনটো হ'ব? এইটো হ'ব শুদ্ধ উত্তৰ। ত্বৰণৰ পৰিৱৰ্তন হাৰক কি বুলি কোৱা হয়? বেগ বুলি কোৱা হয়। 7 নম্বৰৰ এইটো হ'ব শুদ্ধ উত্তৰ। নেক্সট হৈছে 8 নম্বৰ প্ৰশ্নটো, তলৰ কোনটো ভৌতিক ৰাশি? ইয়াৰে চাওঁতে ত্বৰণটো হৈছে ভৌতিক ৰাশি, যাৰ দিশ আৰু মান দুইটা থাকে। তলৰ কোনটো কাৰকৰ বাবে বাষ্পীভৱনৰ হাৰ হ্ৰাস হয়? ইয়াৰে হ'ব আৰ্দ্ৰতাৰ কাৰণে বাষ্পীভৱনৰ হাৰ হ্ৰাস হয়। বৰফ পানীত উপঙে কাৰণ পানীতকৈ বৰফৰ ঘনত্ব কম হ'ব। স্বাভাৱিক পানীত পানীৰ উতলাংক হ'ল 100 ডিগ্ৰী চেলচিয়াছ। সংকৰ ধাতু হৈছে এবিধ সমসত্ব মিশ্ৰণ। তলৰ কোনবিধ ৰাসায়নিক পৰিৱৰ্তন? ইয়াৰ যে এনচাৰ চাওঁ তেতিয়াহ'লে কাগজ পুৰি ছাই কৰাটো হৈছে এটা ৰাসায়নিক পৰিৱৰ্তন। 14 নম্বৰ প্ৰশ্নটো হৈছে, এমনিয়াম ক্লৰাইড আৰু বালিৰ মিশ্ৰণ কেনেকৈ পৃথক কৰিব পাৰি? ঊৰ্ধ্বপাতন পদ্ধতিৰ জৰিয়তে। তলৰ কোনটো তিনডাল ক্ৰিয়া দেখিবলৈ পোৱা যায় কলয়ডীয় দ্ৰৱণৰ পৰা? নেক্সট হৈছে পাৰ্থক্য লিখা। সমসত্ব মিশ্ৰণ আৰু অসমসত্ব মিশ্ৰণ তোমালোক মই ইতিমধ্যে অনলাইন ক্লাছত পঢ়াই দিছো, তোমালোকে জানা সমসত্ব মিশ্ৰণ অসমসত্ব মিশ্ৰণ। সমসত্ব মিশ্ৰণ মানে কি আছিল? যিবিলাক সম্পূৰ্ণভাৱে দ্ৰব্যলত দ্ৰৱটো মিল হৈ যায়, আৰু অসমসত্ব যদি মিল নহয়, সমসত্ব মিশ্ৰণৰ উদাহৰণ তোমালোকে পাই আহিছিলা, যিটো আছিল নিমখ আৰু পানী, অসমসত্ব মিশ্ৰণ বালি আৰু পানী, তেনেকুৱা। বাকীখিনি তোমালোকক মই ডিটেইলছ কৈ নাথাকো, তোমালোক ক্লাছবিলাক আগৰ যিখিনি ক্লাছ কৰিছো সেইখিনি চাই লোৱা, আৰু যিসকল নতুনকে জইন হবা আগৰ ক্লাছবিলাকো মই দি দিম, তেতিয়াহ'লে তোমালোকে ফাৰ্ষ্ট ইউনিট টেষ্ট পৰীক্ষাৰ লগতে হাফ ইয়েৰ এনুৱেল এটা ভাল ৰিজাল্ট কৰিব পাৰিবা। দ্ৰুতি আৰু বেগৰ পাৰ্থক্য লিখা আছে। লাইচোজমক কিয় আত্মঘাতী মোনা বুলি আখ্যা দিয়া হয়? যিবিলাক তোমালোকে মুখস্থ নকৰাকে কৰিবৰ কাৰণে পাৰিবা, সেইবিলাক তেনেকৈ মই টিপছ দিছিলো, তেনেকুৱাকে পঢ়িবা, তেতিয়াহ'লে তোমালোকে ধুনীয়া নাম্বাৰ পাবা। সুষম বিত্তীয় গতি বুলিলে কি বুজা? এইবিলাক চোৱা কৰি দিছিলো মই তোমালোকক। 300 গ্ৰাম পানীত 600 গ্ৰাম নিমখ দ্ৰৱীভূত কৰি এটা দ্ৰৱণ প্ৰস্তুত কৰা হ'ল। দ্ৰৱণৰ গ্ৰাহতা ভৰ শতাংশত প্ৰকাশ কৰা।
তলৰ উষ্ণতা চেণ্টিগ্ৰেডত প্ৰকাশ কৰা একেবাৰে সহজ এনেকুৱা প্ৰশ্ন এটা আহে পৰীক্ষাত চাহ আৰু গৰম গাখীৰ কাপত কৈ প্লেট খাব কিয় পাৰি এইবিলাক এনসাৰ বিলাকো দি দিছো পঢ়াইও দিছো বাষ্পীভৱন কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে ত্বৰণ বুলিলে কি বুজায় এছাই আকৌ লিখা দীঘলৰ লিনটাপ কাক বোলে বস্তু এটাই 15 মিটাৰ দূৰত্ব 4 ছেকেণ্ডত আৰু পিছৰ 20 মিটাৰ দূৰত্ব 3 ছেকেণ্ড অতিক্ৰম কৰা বস্তুটো গড় দ্ৰুতি কিমান হ'ব চমুটোকা লিখা যিকোনো দুটা আশ্ৰিত প্লাষ্টিক যৌগ এটা আদৰ্শ উদ্ভিদ কোষ বা প্ৰাণী কোষৰ চিত্ৰ কি অংকবোৰ নিৰ্ণয় কৰা মানে অংগসমূহ নিৰ্ণয় কৰা চিত্ৰ আহে যিহেতু সাইন্সত তোমালোকে জানাই এতিয়া চিত্ৰবিলাকো চাবা ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে বুজি পাইছা কিছু হ'লেও উপকৃত হ'বা এই কষ্টখনৰ জৰিয়তে আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আমি যিমান পাৰোঁ ষ্টুডেণ্টক উপকৃত হোৱাকৈ সহায় কৰি যাম আৰু তোমালোকেও আমাক সহায় কৰিব লাগিব চেনেলটো আগবাঢ়ি যোৱাত বা তোমালোকে অনলাইন ক্লাছৰ জৰিয়তে জইন হোৱা আমি যিমান পাৰোঁ আমি চেষ্টা কৰিম এটা ভাল ৰিজাল্ট কৰিবৰ কাৰণে ঠিক আছে নেক্সট এটা ক্লাছত লগ পাম ঠিক আছে বাই